গুৱাহাটী উপগ্ৰহীয় চহৰ বিধেয়কত খিলঞ্জীয়া বিৰোধী কথা। উপগ্ৰহীয় চহৰ আইন দেখাত ধুনীয়া কিন্তু ভয়ংকৰ। উপগ্ৰহীয় চহৰৰ যিটো ধাৰণা, সেই ধাৰণাটোৱে হ'ল আপোনাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বিৰোধী এটা ধাৰণা। খিলঞ্জীয়াৰ মাটি কৰ্পৰেট গোষ্ঠীক গতোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰ। খিলঞ্জীয়াৰ মতামতক সমূলি উপেক্ষাৰে নতুন বিধেয়ক। মুখ্যমন্ত্ৰী মন্ত্ৰী আমোলৰ নেতৃত্বত এখন বৰ্ডৰ হাততে সৰ্বোচ্চ ক্ষমতা অৰ্পণ। নতুন আইনখন অসমৰ সাধাৰণ লোকৰ বাবে ভয়ংকৰ লগতে জনবিৰোধী। এই আখ্যাৰে সৰব ভূমি সংগ্ৰাম যৌথ সংগ্ৰাম সমিতি। অসমৰ খিলঞ্জীয়া ৰাইজক সময় থাকোঁতে উপগ্ৰহীয় আইনখনৰ বিৰুদ্ধে সৰব হ'বলৈ আহ্বান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰৰ। যি ঘটনা ঘটি আছে সেয়া হ'ল অসমৰ মানুহৰ হাতত থকা অৱশিষ্ট মাটিখিনি কৰ্পৰেটলৈ হাতলৈ লৈ যোৱাৰ যি ভয়ংকৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ অংশ হ'ল এই দুখন বিধেয়ক। বিধেয়ক দুখনত আলংকাৰিকভাৱে ওপৰে ওপৰে ধুনীয়া কথা কোৱা হৈছে, যদি ইয়াৰ উদ্দেশ্য আৰু পৰিকল্পনা অতি ভয়ংকৰ। অসমৰ মানুহে নিজৰ ঠাইতে এই বিধেয়ককেইখনৰ ফলত ভগনীয়া কৰাটো খাটাং। আইন দুখনক লৈ পেলাই আমাৰ সমস্যা আছে। প্ৰথম কথাটো হ'ল যে এই আইনখন বৰ্তমান কামৰূপ মহানগৰ জিলাত প্ৰযোজ্য কৰা হ'ব আৰু চৰকাৰে বিচাৰিলে ভৱিষ্যতে যিকোনো এখন জাননী দি অন্য জিলাক এই আইনখনৰ আওতাৰ ভিতৰলৈ আনিব পাৰিব। এখন ঠাইত এনেকুৱা ধৰণৰ এটা উপগ্ৰহীয় চহৰ গঢ়ি তোলা হ'বনে নহয়, সেইটোৰ কাৰণে আপোনাৰ ৰাইজৰ যিটো সন্মতি, সেই সন্মতি লোৱাটো প্ৰয়োজনীয় আছিল। সেই সন্মতি লোৱাটো কথাই নাই এই আইনত, বৰঞ্চ বিধানসভাত য'ত ৰাইজৰ প্ৰতিনিধিসকল গৈ বহে, তাতো কোনো আলোচনা বিলোচনা নকৰাকৈ কেইজনমান বিষয়া আৰু এখন বৰ্ড বনাই দিয়া হৈছে। তেওঁলোকৰ ইচ্ছামতে এই আইন অন্য জিলাত আপোনাৰ তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব বুলি তেওঁলোকে কৈছে। এইটো এটা মানে ভয়ংকৰ কথা বুলি আমি ভাবোঁ। এইটো জনবিৰোধী কথা, এইটো মানুহৰ সামগ্ৰিকভাৱে গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী কথা। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি অসমৰ উদ্যোগত গুৰুত্বপূৰ্ণ সংবাদমেল। গুৱাহাটী উপগ্ৰহীয় চহৰ নিৰ্মাণৰ আঁৰত অসম চৰকাৰৰ ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগ। সংবাদমেল সম্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে। সংবাদমেলত উপস্থিত ভূমি অধিকাৰ যৌথ সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰকে ধৰি সমিতিৰ সমূহ বিষয়ববীয়া। সাধাৰণ ৰাইজৰ ভূমি ক্ৰয় বিক্ৰয়ত নতুন আইনে আনিব জটিলতা। সংবাদমেলত গুৱাহাটী উপগ্ৰহীয় নগৰ বিধেয়কৰ কিছুমান ভয়ংকৰ দফাৰ কথা উল্লেখ কৰিলে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে। এইটো এটা ভয়ংকৰভাৱে স্বেচ্ছাচাৰী সিদ্ধান্ত, যিটো সিদ্ধান্তৰ মূল উদ্দেশ্যটো হৈছে যে ৰাইজৰ মতামতক আওকাণ কৰি তেওঁলোকে যাতে ছেটেলাইট টাউনশ্বিপ বা উপগ্ৰহীয় নগৰ সাজিব পাৰে তাৰ ব্যৱস্থা কৰা। তাৰপিছত আপোনাৰ 4 নম্বৰত কথাটো হ'ল যে কোনো এটা অঞ্চলক উন্নয়ন অঞ্চল হিচাপে ঘোষণা কৰাৰ লগে লগে বৰ্ডৰ লিখিত অনুমতি অবিহনে সেই অঞ্চলৰ মানুহে নিজৰ মাটিতে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা মাটিৰ ব্যৱহাৰ সলনি কৰিব নোৱাৰিব। ইয়াৰ উপৰি চৰকাৰী লেণ্ড বেংকলৈ অঞ্চলটোৰ চৰকাৰী মাটি স্বয়ংক্ৰিয়ভাৱে গুচি যাব। আনকি ব্যক্তিগত মাটি কিনা বেচা কৰিবলৈও বৰ্ডৰ পৰা বিশেষ অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। অসমৰ যিবিলাক ৰাজনৈতিক দল আছে, বিৰোধী ৰাজনৈতিক দল, যিবিলাক অসমক ভাল পোৱা সংগঠন আছে, যিবিলাকে নিজকে খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বাবে যুঁজা সংগঠন বুলি কয়, আমি ভাবোঁ যে এই দুয়োখন আইনৰ তেওঁলোকে বিৰোধিতা কৰা দৰকাৰ আৰু এই আইনখনৰ বিৰুদ্ধে আপোনাৰ যি ধৰণেই নহওক প্ৰতিৰোধ গঢ়ি তোলাৰ দৰকাৰ। নহ'লে আমি নিশ্চিত যে যোৱা সময়ছোৱাত জাগিৰোড বা বৰদোৱাৰত যি ঘটনা ঘটিল, অসমৰ বিভিন্ন প্ৰান্তত, গুৱাহাটীৰ আশে পাশে বিভিন্ন ঠাইত তেনেধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিব। সংগঠনটোৱে অচিৰেই অসমত 1 লাখ লিফলেট বনাই জনবিৰোধী আইনখনৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব। এই কথা উল্লেখ কৰিলে যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে। এই আইনখনৰ বিৰুদ্ধে আমি গোটেই অসমত এটা ব্যাপক কেম্পেইনিঙৰ পৰিকল্পনা কৰিছোঁ। আমি প্ৰায় 1 লাখ লিফলেট এই আইনৰ যি আপত্তিকৰ দিশসমূহ আছে, এই আপত্তিকৰ দিশসমূহৰ সৈতে আমি 1 লাখ লিফলেট অসমৰ মানুহৰ মাজত আমি বিলাম আৰু ভৱিষ্যতে আমি এই আইন দুখন বাতিল কৰাৰ কাৰণে গণতান্ত্ৰিক পৰ্যায়ত আমি সংগ্ৰাম অব্যাহত ৰাখিম। ভিডিঅ' জাৰ্নেলিষ্ট আজহাৰৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।